মৌলানা বদৰুদ্দিন আজমল আচলতে হতাশাত ভুগিছে। কালি সংবাদ মাধ্যমৰ আগত তেওঁ যাক উদ্দেশ্যে কথাখিনি নকওক কিয় সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। কোনো শিক্ষিত অথবা ৰাজনৈতিক তথা সামাজিকভাৱে সচেতন মানুহে তেনে ব্যৱহাৰ কৰিব নোৱাৰে। হোজাই জিলাৰ ৰাইজ দলৰ সভাপতি হিচাপে মই তেওঁ সেই বক্তব্যক একমুখে গৰিহণা দিছোঁ। আচলতে লোকসভা পৰাজয়ৰ পিছত তেওঁলোকৰ নিজৰ মাজতেই দলীয় অন্তকণ্ডল বৃদ্ধি পাইছে। দলৰ প্ৰতি মোহভংগ হৈ তেওঁলোকৰ দলৰ পৰা বহুত নেতাকৰ্মী আৰু আন দলৰো নেতাকৰ্মী ৰাইজৰ দললৈ ধাৱমান হৈছে। এইবোৰ কথা আজমলৰ হজম হোৱা নাই, যাৰ বাবে এনে প্ৰলাপ বকিছে। জয় আই অসম। মৌলানা বদৰুদ্দিন আজমল আচলতে হতাশাত ভুগিছে। কালি সংবাদ মাধ্যমৰ আগত তেওঁ যাক উদ্দেশ্যে কথাখিনি নকওক কিয় সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। কোনো শিক্ষিত অথবা ৰাজনৈতিক তথা সামাজিকভাৱে সচেতন মানুহে তেনে ব্যৱহাৰ কৰিব নোৱাৰে। হোজাই জিলাৰ ৰাইজ দলৰ সভাপতি হিচাপে মই তেওঁ সেই বক্তব্যক একমুখে গৰিহণা দিছোঁ। আচলতে লোকসভা পৰাজয়ৰ পিছত তেওঁলোকৰ নিজৰ মাজতেই দলীয় অন্তকণ্ডল বৃদ্ধি পাইছে। দলৰ প্ৰতি মোহভংগ হৈ তেওঁলোকৰ দলৰ পৰা বহুত নেতাকৰ্মী আৰু আন দলৰো নেতাকৰ্মী ৰাইজৰ দললৈ ধাৱমান হৈছে। এইবোৰ কথা আজমলৰ হজম হোৱা নাই, যাৰ বাবে এনে প্ৰলাপ বকিছে। জয় আই অসম। মৌলানা বদৰুদ্দিন আজমল আচলতে হতাশাত ভুগিছে। কালি সংবাদ মাধ্যমৰ আগত তেওঁ যাক উদ্দেশ্যে কথাখিনি নকওক কিয় সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। কোনো শিক্ষিত অথবা ৰাজনৈতিক তথা সামাজিকভাৱে সচেতন মানুহে তেনে ব্যৱহাৰ কৰিব নোৱাৰে। হোজাই জিলাৰ ৰাইজ দলৰ সভাপতি হিচাপে মই তেওঁ সেই বক্তব্যক একমুখে গৰিহণা দিছোঁ। আচলতে লোকসভা পৰাজয়ৰ পিছত তেওঁলোকৰ নিজৰ মাজতেই দলীয় অন্তকণ্ডল বৃদ্ধি পাইছে। দলৰ প্ৰতি মোহভংগ হৈ তেওঁলোকৰ দলৰ পৰা বহুত নেতাকৰ্মী আৰু আন দলৰো নেতাকৰ্মী ৰাইজৰ দললৈ ধাৱমান হৈছে। এইবোৰ কথা আজমলৰ হজম হোৱা নাই, যাৰ বাবে এনে প্ৰলাপ বকিছে। জয় আই অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।